নমস্কাৰ অংকুল ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। জিলাই নিযুক্তি গ্ৰেড 4 লেভেলৰ চাকৰি 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়াই আবেদনসমূহ কৰি ল'ব, যিহেতু জিলাই নিযুক্তি আপোনালোকৰ কাৰণে আহি গৈছে গ্ৰেড 4 লেভেলৰ চাকৰি। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা আপোনালোকক মই ডিটেইলছত আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব পাৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান অনুযায়ী শ্বেয়াৰ কৰি দিয়ক, তেতিয়া সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। জিলাই আপোনালোকৰ কাৰণে ডাঙৰ নিযুক্তি আহি গৈছে, গ্ৰেড 4 লেভেলৰ চাকৰি হয়। মই পোনপ্ৰথমে 3খন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, মানে 3খন এডভাৰটাইজমেণ্ট মুকলি কৰিছে। পোনপ্ৰথমে মই প্ৰথমখন এডভাৰটাইজমেণ্টৰ ডিটেইলছটো আপোনালোকক জনাই দিছোঁ, কি ডকুমেণ্টছ লাগিব। আৰু ইয়াত যিখিনি ডকুমেণ্টছ আছে প্ৰতিখনতে ছেমেই হয়, যিহেতু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। চ' ইয়াত আপোনালোকে প্ৰথমতে যিটো ডকুমেণ্টছ বিচাৰিছে, চেল্ফ এটেষ্টেড কপি অফ এডুকেশ্যন চাৰ্টিফিকেটৰ যিখন চেল্ফ এটেষ্টেড কপি বিচাৰিছে। এজ প্ৰুফ চাৰ্টিফিকেট বিচাৰিছে। কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে এপ্লিকেবল হয় তেতিয়া আপোনালোকে দিব পাৰে। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি আপোনালোকৰ লাগিব, যিহেতু ইয়াত আবেদন কৰিবৰ কাৰণে 3খন ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ প্ৰয়োজন হ'ব, লগতে এইখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে মই সেইটো জনাই দিব বিচাৰিছোঁ। 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে আপোনালোকে যদি জেনেৰেল কেণ্ডিডেট হয় তেনে 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে SC হয় তেতিয়া 5 বছৰকৈ পাব, 18 পৰা 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে ধৰি লওক আপোনালোকে PW কেণ্ডিডেট হয় তেন্তে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথম যিখন এডভাৰটাইজমেণ্ট, প্ৰথম যিখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেইটো জনাব বিচাৰিছোঁ। বাকী আৰু 2খন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰিছে, সেইকেইটা কথাও জনাই আছোঁ। প্ৰথমতে আপোনালোকৰ মুকলি কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, শোণিতপুৰ জুডিচিয়াৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে আছাম গভৰ্ণমেণ্টৰ জব হয়, যিটো মই আপোনালোকক জনাইছোঁ। অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত গ্ৰেড 4 চাকৰি নিযুক্তি হৈছে জিলাই। ইয়াত আপোনালোকে বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে বিচাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে কেণ্ডিডেট যি বিচাৰিছে, আৰু লগতে হাউ টু এপ্লাই যদি ক'ব যাওঁ, এই ভেকেঞ্চিকেইটা আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব। আৰু অফলাইন যোগে কৰিবৰ কাৰণে যিটো এড্ৰেছ দি গৈছে সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব। বাকী এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। নাইবা যদি আপোনালোকৰ লিংকটো লাগে তেন্তে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব, শ্বেয়াৰ কৰি কমেণ্ট এটা কৰি দিব, লিংক লাগে বুলি আপোনালোকৰ লিংকটো প্ৰভাইড কৰি দিয়া হ'ব। তাৰ পিছৰ ভেকেঞ্চি দেখিব পাইছে গাঁও প্ৰধানৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াতো গ্ৰেড 4 লেভেলৰ হয়, মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰতো হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব। ইয়াৰো যদি আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক লাগে বা এপ্লাই লিংক লাগে তেন্তে আপোনালোকে কমেণ্ট বক্সত জাষ্ট কমেণ্ট এটা কৰি দিব। তাৰ আগতে কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব, শ্বেয়াৰ কৰিলেও কমেণ্ট এটা কৰি দিলে আপোনালোকৰ কমেণ্ট বক্সত গোটেইকেইটাৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব। চ' তাৰ পিছৰ যিখিনি ভেকেঞ্চি মুকলি হৈছে 3 নম্বৰ ভেকেঞ্চি, সেইটো ডিমা হাছাও জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি কৰিছে। আৰু মই যিকেইটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি কথা কৈছোঁ, এই ডিষ্ট্ৰিক্টৰ সকলো ডিষ্ট্ৰিক্টৰ কেন্দ্ৰে আবেদনসমূহ কৰিব। অসমৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে সকলোৱে পাৰিব। ডিমা হাছাও জুডিচিয়াৰীৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে পিয়নৰ, মানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। যিহেতু মই এই ভিডিঅ'ত গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি কথাই ডিছকাছ কৰিছোঁ, যিহেতু পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে ডিমা হাছাও জুডিচিয়াৰীৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব যে ডিমা হাছাও জিলা ন্যায়পালিকা ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত মিনিমাম 8 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰতো অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত দিয়া আছে বয়সৰ সময়সীমা ছেমেই হয়, কোৱালিফিকেশ্যন ছেমেই হয়, লাষ্ট ডেটটো তাকে 26 তাৰিখ হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব অফলাইন যোগে। চ' আজি ভিডিঅ' ইমানে। যদি আপোনালোকৰ এডভাৰটাইজমেণ্ট এপ্লাই লাগে ভিডিঅ' ডিছক্ৰিপশ্যনত কমেণ্ট কৰিলে হৈ যাব।